গাঁৱত দেখিছে পৰিৱেশবিলাক ইমান ধুনীয়াকৈ সিহঁতে মাছ ধৰি আছে। এটা দৃশ্য আপোনালোকক দেখুৱাই চাই থাকক। আমি এখন গাঁৱলৈ আহিছোঁ। এই গাঁওখনৰ ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য মানে চালে চাই থাকিবলৈ মন যায়। এইবোৰ এতিয়া খেতি কঠীয়া উঠালে দেখিছে, এইবোৰ কঠীয়া উঠালে, কিছুমানত ৰুইছে আৰু কিছুমানত ৰোৱা নাই। এতিয়া আমি গৈ আছোঁ গাঁওখনৰ মাজে মাজে, বৰ ধুনীয়া লাগিছে। এয়া কি মাছ পাইছে এইখিনি চাওক। কোনটো দেখাই নাই? নাই দেখা চোন। এইকেইটা মাছ কাৱৈ, মজা মাছ পাইছে দেই দিদি। এইটো ইমান সেই লুৰটো থকাৰ কাৰণে পাইছে নাই? চবেই মানে এক মান পাই গৈছে। বেছিয়ে পাইছে। আপুনি কিমান পালে চাওঁ? আপোনাৰতো চাওঁ। শামুকো লৈ লৈছে। শামুক এটা পাই গৈছে। এই আৰু নাইকিয়াই হ'ল চাগে, নে আছে আৰু আছে? মাগুৰ আছে নেকি? মাগুৰ ইমান অকণমান মাটিত পানীটো লাগিছে ন? গাঁৱত দেখিছে পৰিৱেশবিলাক ইমান ধুনীয়াকৈ সিহঁতে মাছ ধৰি আছে। এনেকুৱা পৰিৱেশবিলাক দেখিলে গাঁৱলীয়া পৰিৱেশৰ ভিতৰত এনেই মনটো ভাল লাগি যায়। চাই ভাল লাগে পৰিৱেশবিলাক। চবফালে বাগান, কাম কৰা মানুহবোৰে কাম কৰি আছে, হয় ন? কাকজান কাছজান বাগান, কিবা নেচাৰেল পৰিৱেশ। কি আছে? এই মাছ দেখিলি বোলে। ক'ত মাছ দেখিলি? বাগানৰ মাজত। আচ্ছা, সেই পানীবিলাকত মাছ দেখিলে। আচ্ছা, মাছ দেখিছ? অঁ, বঢ়িয়া। আচ্ছা, অকণমান নেচাৰেল পৰিৱেশ উপভোগ কৰিছোঁ, আপোনালোককো দেখুৱাইছোঁ। বাগানৰ মাজত অকণমান সোমাই আহিছোঁ, দেখুৱাইছোঁ। দেখিছে ইমান ধুনীয়া বাগানখন। চব বুঢ়া মানুহ কাম কৰি আহিছে, বেচা দেখিয়ে বেয়া লাগে। এইডোখৰ গাঁওখনৰ নামটো কি? হা, চামগুৰি। অঁ, ক'ত যায় আপোনালোকে? কাম কৰিছিলে নেকি বাগানত? অঁ, ঠিক আছে দিয়ক। পাত ছিঙা কাম কৰিছিলে। অঁ, গাঁৱৰ পৰিৱেশটো চাওক, ইমান ধুনীয়া পৰিৱেশ। আৰু সেইফালে চাওক পাহাৰকেইটা একদম ওচৰত জিলিকি আছে। ইয়াতে এখন ফটো কেপি মাৰি লওঁ আমি। আৰু এয়া পাহাৰৰ ওচৰ পালোহি আমি। গাঁওখন আহি এখন বান্দৰচলিহা গাঁও। আমি এতিয়া নগা পাহাৰ ওচৰ পালোহি। আৰু ইয়াতে ল'ৰাবিলাকে দেখিছে আড্ডা মাৰি আছে, ভাল লাগিছে চাই। এইবিলাক গাঁৱৰ পৰিৱেশবোৰ চাই সঁচাকৈ ভাল লাগে। সেইটো কাৰণে আপোনালোকক অকণমান দেখালোঁ। এইবিলাক পথাৰবিলাক ৰুব পৰা কৰি তুলিছে, দেখিছেনে? এতিয়া এইবোৰ আৰু এবাৰ হাল বাব আৰু ৰুব। কিছুমান হোৱা নাই, কিছুমান তেনেকৈ কৰি থৈছে। আৰু এয়াই হৈছে গাঁৱৰ পৰিৱেশ বান্দৰচলিহাৰ। এইজনে ক'ৰবাত গছ কাটি আহিলে, কৰ্টখন লৈ আহিছে, দেখিছে? এই কিছুমানত ৰুলে, এইফালে কিছুমান ৰুলে। আৰু আমি এতিয়া গৈ আছোঁ। এই স্মিতাৰ ঘৰলৈ আহিছিলোঁ, তাকে দেখুৱাইছে। সেইজনী বেগ চেগ লৈ গৈছে, আমাক মাকে আগবঢ়াই লৈ আহিছে। আৰু স্মিতা বৰ্তাহঁতৰ ঘৰ এয়া। সেয়া আমি গৈ আছোঁ মাকক লৈ। এই বৰে বাঁহ দিছে, তাতে আকৌ জেঠীজনীয়ে বৰকেইটা খাম বুলি ৰখি আছে। গম পোৱা নাই কামুৰিলে কি হ'ব।
এইটো ৰঙা বৰল চিবিকাই বলৰ কথা গম পোৱা নাই, কামুৰিব লাগিলে গম পাই যাব। আমি বহোঁ এতিয়া জানা বহিয়া বহ এতিয়া আমি আহি ভিতৰৰ পৰা ওলাই আহিলোঁ, মানে তাইহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ। এইটো হৈ গ'ল ধুদৰালিটো, যিটো একদম নাগালেণ্ডৰ পৰা আহিছে, গোলাঘাট হৈ এইফালে গৈ একদম শিমলুগুৰিত ওলাইছেগৈ, নাজিৰা শিমলুগুৰি গৈ আকৌ নাগিনিমা পাহাৰত উঠিছেগৈ। এইটো হৈ গ'ল ধুদৰালি। Oh my God! দেখিছেনে? এই বাহ কি ধুনীয়াকৈ গৈছে। আপুনি চিঞৰিলোঁ ৱাওকে, মানে প্ৰায় 2000-3000 মান ভাটৌ হ'ব। এই এনেকৈ উৰি গৈছে, বগলীখিনি তেনেকৈ উৰি গৈছে, ঠিক তেনেকৈ এইখিনি বগলী নহয় আকৌ দেই, এইখিনি এইটো কি কয় পানী গাহৰি। পথাৰত হাল বাই শেষ হ'ল, আহি আছে। গাঁৱৰ এই দৃশ্যবিলাক চাই সঁচাকৈ ভাল লাগে। চিঞৰিছে আৰু আপোনালোকক আৰু এটা দৃশ্য দেখাইছোঁ চাওক, এই লাইট পষ্টবিলাকত দেখিছে কিমান হাজাৰ হাজাৰ চৰাই লাইন পাতি বহি আছে, চব চুতীয়া শালিকা। শুনিছেনে মাতবিলাক? চব চুতীয়া শালিকা। আহিছিলোঁ বান্দৰ চলিহা শ্যাম গাঁও, সুমিতাক থ'বলৈ। সুমিতা মানে আমাৰ ৰুমৰ কিনাৰতে থাকে যে ছোৱালীজনী, তাইক থ'বলৈ। আৰু গাঁৱৰ পৰিৱেশটো ইমানে ধুনীয়া, নেদেখাই নোৱাৰিলোঁ, সেইটো কাৰণে অলপ ভিডিঅ' আপোনালোকক দেখুৱালোঁ। যদি চাই ভাল পালে কমেণ্ট এটা কৰি জনাব, আৰু এপাক কেতিয়াবা মাৰি চাবহি। এইখন গাঁৱত বহুত ধুনীয়া লাগে। তাতে ৰাখিছোঁ, বাই বাই, এনজয় অসম।